নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ অসম ফৰেষ্টৰ 414টা পদত আবেদন লৈ থকা হৈছে তো ইয়াতে ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰৰ পোষ্ট আছে য'ত মাত্ৰ এইচএছ পাছৰ পৰা আবেদন কৰিব পাৰিব তো এই পদকেইটাৰ বিষয়ে ইয়াতে কম সময়তে আমি গোটেইখিনি তথ্য আলোচনা কৰিম ইয়াৰ সিলেকশ্যন প্ৰক্ৰিয়া কেনেকুৱা হ'ব বা আবেদন কিদৰে কৰিব লাগিব তো ভিডিঅ'টো প্ৰথমতে লাইক কৰিব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ চেন্ট্ৰেল সিলেকশ্যন বোৰ্ড বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ ফালৰ পৰা ইয়াতে ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ডৰ 414টা পদ মুকলি কৰি দিছে আৰু ইয়াতে প্ৰথমতে ফৰেষ্টাৰ গ্ৰেড 1ৰ মুঠ 84টা পোষ্ট আছে য'ত বয়সৰ সময়সীমা 18 পৰা 25 বছৰ তাৰোপৰি এজ ৰিলেক্সেশ্যন থাকিব আৰু এই ফৰেষ্টাৰ গ্ৰেড 1ৰ বাবে বেচেলৰ ডিগ্ৰী যিকোনো ষ্ট্ৰীমৰ পৰা কমপ্লিট কৰা হ'লে এপ্লাই কৰিব পাৰিব 14000 পৰা 49000 পে বেণ্ডত 6200 ইয়াত গ্ৰেড পে আছে তো 2 নম্বৰ পোষ্ট হৈছে ফৰেষ্ট গাৰ্ড 330টা পোষ্ট আছে ইয়াতে বয়সৰ সময়সীমা 18 পৰা 25 বছৰলৈকে ৰাখিছে আৰু ইয়াৰ শিক্ষাগত অৰ্হতা হৈছে হায়াৰ সেকেন্ডাৰী পাছ 14000 পৰা 49000 পে বেণ্ডত 5600 ইয়াৰ গ্ৰেড পে আৰু বন বিভাগৰ বাবে যিসকলে আবেদন কৰিব লিখিত পৰীক্ষাৰ বাবে এইখন পিডিএফ কিনি ল'ব অসম বন বিভাগৰ যিমানখিনি সম্ভৱ সিলেবাস কভাৰ কৰা হৈছে আৰু এইখন সম্পূৰ্ণ অসমীয়া মাধ্যমত আছে প্ৰায় 9000 প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যমত আপোনালোকে পাব assamgkpdf.com ভিজিট কৰি অথবা ডেসক্ৰিপচনৰ লিংকৰ পৰা এইখন কিনি ল'ব পাৰে আৰু এই পোষ্টখিনিৰ কাৰণে বয়সৰ ক্ষেত্ৰত ৰিলেক্সেশ্যন কৈছো 25 লৈকে আছিল কিন্তু ওবিসি হলে 28 লৈকে পাৰিব আৰু এসসি এসটি 30 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু ইয়াতে সিলেকশ্যন প্ৰক্ৰিয়াটো চাওক প্ৰথমতে দিছে ৰিটেন টেষ্ট ফৰ 3 আৱাৰ্ছ অন জেনেৰেল নলেজ জেনেৰেল মেথমেটিক্স আৰু ইংলিছ অফ হায়াৰ সেকেন্ডাৰী ষ্টেণ্ডাৰ্ড ফৰ ফৰেষ্টাৰ গ্ৰেড 1 and HSLC standard for forest guard তো ইয়াতে মেইনলি এটা কথা কোৱা হৈছে ফৰেষ্টাৰ গ্ৰেড 1ৰ যেটো লিখিত পৰীক্ষা হ'ব সেই পৰীক্ষাত হায়াৰ সেকেন্ডাৰী লেভেলৰ প্ৰশ্ন আহিব আৰু ফৰেষ্ট গাৰ্ডৰ বাবে মেট্ৰিক লেভেলৰ প্ৰশ্ন আহিব অৰ্থাৎ প্ৰশ্নবিলাক অকনমান ইজি দেখা পাব ফৰেষ্ট গাৰ্ডত তো 3 ঘণ্টাৰ লিখিত পৰীক্ষা হ'ব ইয়াতে তাৰ পাছতে বিটে দিছে ফিজিক্যাল ফিটনেস টেষ্ট 26 কিলোমিটাৰ লৰাৰ বাবে আৰু ছোৱালীৰ বাবে 16 কিলোমিটাৰ খোজ কাঢ়িব লাগিব অথবা দৌৰিব লাগিব 4 ঘণ্টাৰ ভিতৰত তাৰ পাছতে এটা মেডিকেল এক্সামিনেশ্যন হ'ব আৰু ফাইনালি এটা ভাইভা অনুষ্ঠিত হ'ব তো ইয়াতে এইদৰে দিছে তো প্ৰথমতে লিখিত পৰীক্ষা এ অপচন যেহেতু দিছে এই কাৰণে কৈছো হয়তো ইয়াতে চেঞ্জ হ'ব পাৰে পিছত অফিচিয়েল নোটিফিকেশন আহিলে আমি হেতু কম আৰু ইয়াতে আবেদন কৰাৰ বাবে আপোনালোকে এপ্লিকেশন ফি পে কৰিব লাগিব 150 টকা জেনেৰেল ক্যান্ডিডেট জেনেৰেল ওবিসি এমওবিসি আৰু 100 টকা এসসি এসটি ক্যান্ডিডেটে ট্ৰেজাৰী অফিসত গৈ কাটিব লাগিব অথবা আইপিও কাটিব লাগিব আপোনালোকে আৰু ইয়াতে চাবলৈকে গলে আবেদন প্ৰক্ৰিয়াটো অকনমান বেলেগ ধৰণৰ আপোনালোকে এপ্লিকেশন ফৰ্ম ফিল আপ কৰি এই এড্ৰেছটোলৈকে পঠিয়াব লাগিব দা মেম্বাৰ সেক্ৰেটাৰী চেন্ট্ৰেল সিলেকশ্যন বোৰ্ড CSB BTC পোষ্ট অফিস ৰোড কোকৰাঝাৰ BTC আসাম পিন কোড 783370 তো আপোনালোকে এপ্লিকেশন ফৰ্মখন ভালদৰে প্ৰিন্ট আউট কৰি সেইখন ফিল আপ কৰিব লাগিব লগত আপোনালোকৰ এডুকেশ্যনাল কোৱালিফিকেশনৰ জেৰক্স কপি সেলফ এটাস্টেড কৰি দিব লাগিব আৰু 3 এপ্ৰিল 2024 ৰ আগত এই এড্ৰেছলৈকে এই এড্ৰেছ পোৱাকৈ পঠিয়াব লাগিব তো ইয়াতে লগতে এটা কথা কৈছে যে আপোনালোকৰ ডাঙৰ এনভেলপত ফৰ্ম আপোনালোকৰ এডুকেশ্যনাল কোৱালিফিকেশন বা তেনেকুৱা সাৰ্টিফিকেটৰ জেৰক্স কপিৰ লগতে এটা সৰু এনভেলপ দিব লাগিব 23 সেন্টিমিটাৰ আৰু 10 সেন্টিমিটাৰ য'ত এটা 5 টকাৰ টিকট মাৰা থাকিব লাগিব আৰু আপোনালোকে এপ্লিকেশন ফৰ্মত আপোনালোকৰ কন্টাক্ট নম্বৰ ইমেইল এড্ৰেছ এইবিলাক দিব লাগিব 13 মাৰ্চৰ পৰা আবেদন আৰম্ভ হৈছিল আৰু ইয়াৰ লাষ্ট ডেট হৈছে 3 এপ্ৰিল তো এপ্লিকেশন ফৰ্মখন অকনমান এনেকুৱা ধৰণৰ তো আমাৰ ওয়েবসাইটত এখন সংলগ্ন কৰি দিয়া হৈছে তো আপোনালোকে এই ফৰ্মত এখন বনাই ল'ব আৰু আগন্তুক যদি কম সময়ৰ ভিতৰতে আমি প্ৰস্তুত কৰিব পাৰো আমাৰ ওয়েবসাইটতে আপলোড দি দিম গোটেইখিনি তথ্য ইয়াতে আছে আপোনালোকে ধুনীয়াকৈ চাই ল'ব পাৰিব আৰু ফিজিক্যাল ষ্টেণ্ডাৰ্ডৰ ক্ষেত্ৰটো কৈছে হেইট মেলৰ ক্ষেত্ৰত 160 সেন্টিমিটাৰ আৰু ফিমেলৰ ক্ষেত্ৰত 150 সেন্টিমিটাৰ জেনেৰেল ক্যাটেগৰী আৰু হিলছ আৰু প্লেন টাইপৰ বাবে 153 সেন্টিমিটাৰ ইয়াতে পুৰুষৰ বাবে আৰু মহিলাৰ বাবে 145 সেন্টিমিটাৰ আৰু বুকুৰ জোখো ইয়াতে দিছে বুকুৰ জোখটো কেৱল পুৰুষৰ বাবে নৰমালি 84 সেন্টিমিটাৰ হ'ব লাগে আৰু এক্সপান্ড কৰিলে 89 সেন্টিমিটাৰ হ'ব লাগে ইয়াতে একচুয়ালি মহিলাৰ ক্ষেত্ৰটো কৈছে 79 সেন্টিমিটাৰ আৰু এক্সপান্ড কৰিলে প্ৰসাৰিত কৰিলে 84 সেন্টিমিটাৰ হ'ব লাগে বুলি কৈছে তো এইখিনি আছিল আপোনালোকক জনাবলগীয়া নিশ্চয় ভিডিওটো লাইক আৰু ফৰেষ্টৰ কিতাপখনৰ কথা মই আপোনালোকক ক'লোই তাৰ উপৰি এডিআইৰ বাবে অসমীয়া মাধ্যমৰ পিডিএফ ইতিমধ্যে আমাৰ ওয়েবসাইটত প্ৰভাইড কৰা হৈছে ডেসক্ৰিপচনতো দিয়া হৈছে 18000 প্ৰশ্ন উত্তৰ মাত্ৰ 152 টকাত আপোনালোকে লাভ কৰিব তো ভিডিওটো এইখিনি লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ